বুৰি জিলাৰ পিয়াজবাৰী অঞ্চলত এই সভা অনুষ্ঠিত কৰিলোঁ আৰু এই সভাত আমি সকলো ৰাইজে আজি শপত লৈছোঁ যে 2026 চনত আমি সাম্প্ৰদায়িক বিজেপি আৰু সাম্প্ৰদায়িক AIDF, হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF, এই দুইটা সাম্প্ৰদায়িক দলক আমি বিদায় দিম আৰু অসমত আমি ধৰ্মনিৰপেক্ষ চৰকাৰ বনাম। উজনিৰ ৰাইজক ক'ব খুজিছোঁ, উজনিৰ ৰাইজে সকলোৱে জানি লোৱা দৰকাৰ যে মুছলমান ৰাইজে মুছলমান সাম্প্ৰদায়িক দল AIDFক বিদায় দিব খুজিছে। আমি হিন্দু মানুহেও হিন্দু সাম্প্ৰদায়িক দল বিজেপিক বিদায় দিব লাগিব। তেতিয়াহে আমাৰ দেশখনত মূল্যবৃদ্ধি আমি হ্ৰাস কৰিব পাৰিম, তেতিয়াহে আমি সকলো মানুহে শান্তিৰে থাকিব পাৰিম, তেতিয়াহে আমাৰ দেশৰ সম্পদ বিক্ৰী নাইকিয়া হ'ব, তেতিয়াহে আমি হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা হঠকাৰী, স্বৈৰতান্ত্ৰিক, হিটলাৰী, বাক স্বাধীনতা হৰণ কৰি দিয়া, মানুহৰ কণ্ঠৰুদ্ধ কৰি দিয়া এজন মুখ্যমন্ত্ৰী যি নিজকে ৰজা বুলি ভাবে, তেওঁক আমি শাসনৰ পৰা খেদিব পাৰিম। অসমত এখন ধৰ্মনিৰপেক্ষ চৰকাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে সকলো বিৰোধী দলক একলগ কৰি মই কৈছোঁ যে কংগ্ৰেছ দলে বাস্তৱিকতালৈ ঘূৰি আহক আৰু কংগ্ৰেছ দলে এনে হাৱাতে কথা কৈ থাকিলে নহ'ব। পঞ্চায়ত নিৰ্বাচনৰ পৰা সকলো দলৰ লগত একলগ হওক আৰু একলগ হৈ আমি খুব কম আসনত খেলিম। আমাক যদি গোটেই ডিষ্ট্ৰিক্টখনত কয় যে জিলা পৰিষদ এখনেই লোৱা, এখনতে খেলিম, এখনতে খেলিম। যদি কয় আঞ্চলিক পঞ্চায়ত 3খন খেলা, 3খনতে খেলিম। তথাপি একলগ হ'ব লাগে যাতে 2026 চনত আমি সাম্প্ৰদায়িক বিজেপি আৰু সাম্প্ৰদায়িক AIDFক পৰাভূত কৰিব পাৰোঁ। আচৰিত ধৰণৰ কথা যে আমাৰ বিহুৰ আগে আগে তেওঁলোকে 50 টকা গেছ চিলিণ্ডাৰৰ দাম বঢ়াই দিয়ে। পিঠা কেনেকৈ ভাজিম, চিৰা কেনেকৈ খুন্দিম, আমাৰ সান্দহ খুন্দিবৰ কাৰণে আৰু হুৰুম বুলি কয়, আমাৰ উজনি অসমত হুৰুম বুলি কয়, হুৰুম ভাজিবৰ কাৰণে বহুত গেছ লাগে, জুই। তো আমাৰ পিঠাই নহ'ব এইবাৰ, যি মতে গেছ চিলিণ্ডাৰৰ দাম বঢ়াইছে। এইটো গেছ চিলিণ্ডাৰৰ বৃদ্ধি অসমৰ প্ৰত্যেকজন মানুহৰ ওপৰত এটা ডাঙৰ অৰ্থনৈতিক আক্ৰমণ।